বিপদ কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে। হঠাতে এয়া চাওক কেনেকুৱা হৈ গ'ল। এয়া দেখিছেনে, গোটেই তেজ মৰি গ'ল। দেখিছে? নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো কি কম আপোনালোকক মই অকণমান থুলমূলকৈ কালি ভিডিঅ'টোত কৈ থৈছিলোঁ, বান্দৰৰ কথা নহয়নে বাৰু? কিন্তু মানে একদম আচৰিত আৰু গম পাইছেনে, মই ৰাতি কালি মানে থেতেলা খোৱা বিষ জ্বৰ সেইটো মই গম পাইছোঁ, কিন্তু ইমানখিনি যে মোৰ ভিতৰি হৈছে বা মই সেইটো গম পোৱা নাছিলোঁ। আজি ৰাতিপুৱা যেতিয়া মই গা ধুইছোঁ, গা ধুওঁতে মানে মোৰ নিজৰে গাটো দেখি পেলাই হঠাৎ ভয় খাই গৈছোঁ। ইমানেই জেগাখিনি মানে একদম ক'লা পৰি হেৰি হৈ আছে, মানে তেজটো মৰি আছে। আৰু মানুহজনে ক'লে বা ল'ৰাটোও কৈছে যে এতিয়াই ডক্টৰৰ তাত যাব লাগিব। আৰু এতিয়া মই ডক্টৰৰ তাত গৈ লওঁ আৰু চেকআপ কৰোঁতে কি কয় আৰু সকলোখিনি আপোনালোকক কৈ আছোঁ। এতিয়া গৈ থাকোঁ। সৰ্বশেষত আহিবলৈ বাধ্য হৈছোঁ ডক্টৰৰ তাতে, আৰু আহি আছোঁ এতিয়া ডক্টৰৰ তাত গলি দি। আৰু ওলাওঁতে মই কৰিবলৈ নহ'লে, যিহেতু গাটো বহুত বেয়া, সেইটো কাৰণেহে আধা ৰাস্তাতে আৰম্ভ কৰিছোঁ। মেইন ৰাস্তা দি আহিব নোৱাৰি, গলিয়ে আহিছোঁ। মেইন ৰাস্তা আহিলে বহুত টাইম লাগে, সেইটো কাৰণে গলিয়ে আহিছোঁ। মোৰ ডক্টৰজন আছে ফুলুবাৰী, তেখেতৰ চেম্বাৰ ফুলুবাৰী, সেইকাৰণে ফুলুবাৰীতে আহি আছোঁ এতিয়া গলিয়ে দি। ইতিমধ্যে ওলাই আহিলোঁ ডক্টৰৰ তাৰ পৰা, আৰু এতিয়া গৈ থাকোঁ। ইতিমধ্যে ডক্টৰৰ তাৰ পৰা এতিয়া ঘৰৰ ওচৰলৈ আহি আছোঁ। ইতিমধ্যে ডক্টৰৰ তাৰ পৰা আহি পালোহি ঘৰ, আৰু ঘৰ পায়ে ভিডিঅ'টো সামৰিব লাগিব নহয়নে? আৰু যাওঁতে অকণমান কিবা কিবি কৰি থৈ গ'লোঁ। গতিকে ডক্টৰৰ তাত গোটেইখিনি কৰি মেলি আহোঁতেই মোৰ 3টা বাজিলে। আৰু 3টা বজাত আহি পেলাই আৰু জানেই নহয়নে বাৰু, কিমান মনটো মোৰ বহুত অশান্তি জানেনে? কি বা হৈছে ৰিপৰ্ট, কি বা কি, কিন্তু ডক্টৰে চাই পেলাই কৈছে আপোনাৰ ৰিপৰ্ট ভালেই হ'ব লাগে দিয়ক, আপুনি টেনশ্যন নল'ব, আপুনি মানুহজনী বহুত ষ্ট্ৰং, ছাৰজনে তেনেকৈ কৈছে। আৰু সেই ছাৰজনৰ তাতে মই বহুত দিনৰ পৰা ট্ৰিটমেণ্ট লৈ আছোঁ, মানে অইন বেমাৰ নহয়, চুগাৰৰ ট্ৰিটমেণ্ট লৈ আছোঁ। কিন্তু হ'লেও কালি বান্দৰে মোক যিখিনি হেৰি কৰিছে ন, সেইটোলৈ মোৰ বহুত ভয় লাগি আছিলে। মানুহজনেও ভয় খাইছিলে বান্দৰে মোক আঁচুৰিছে বুলি। আৰু ইতিমধ্যে মই আজি গম পাইছোঁ সেই বান্দৰটোৱে মানে আমাৰ ইয়াত বহুতক বোলে কামুৰিছে। কিন্তু মানে মোৰ তাত যিজনী মানুহ আহি থাকে, সেই মানুহগৰাকী কেইবাদিনৰ মূৰত আজিহে আহিলে, মোক খবৰ ল'বলৈ আহিছিলে। আৰু তেতিয়া ক'লে মানুহজনীও মানে কামত ব্যস্ত আছিলে, বেলেগত কাম কৰি আছিলে, সেইটো কাৰণে তেওঁ আহিব পৰা নাছিলে। তেওঁলোকৰ ঘৰত থকা বোলে ভাড়াতীয়া মানুহত কামুৰিছে বান্দৰটোৱে। সেইটো এতিয়া কৈ দিয়াৰ লগে লগে মোৰ আৰু ভয় লাগি গ'ল, আৰু সেইটো কাৰণে মানে আচলতে মই লৰালৰিকৈ ডক্টৰৰ তাত যাবলগীয়া হৈছিলে। কিন্তু ভগৱানৰ কৃপাত কালি মোৰ সেইটো মাথাত অহাই নাছিলে যে মোক বান্দৰে কামোৰা হয় নে মই নিজে পৰি পেলাই কৰা হয়, সেইটো মই ভবাই নাছিলোঁ। আৰু ল'ৰাটোৱে কিন্তু মোক কৈছিলে যে তোক বান্দৰে কামোৰা নাই দে, তোক বান্দৰে কামুৰিব নোৱাৰে, তইহে বান্দৰক মানে হেৰি কৰা মানুহ, গতিকে তই নিজে পৰি পেলাই হৈছে, নাইতো তোৰ মনৰ ধাৰণা মানে বান্দৰে মোক এনেকুৱা কৰিছে বুলি। তাৰপিছত তেনেকৈ থাকোঁতে সেয়াখিনি কথা সি তেনেকৈ ক'লে, আৰু দেউতাকেও তেনেকৈ কৈছিলে। মানে দেউতাকে কিন্তু বান্দৰে কামুৰিছে বুলি ভাবিছে, ল'ৰাটোৱে কিন্তু কৈছে যে তোক বান্দৰে কামোৰা নাই, তেনেকুৱা ভাবিছে। তাৰপিছতে অৱশেষত মানে মোৰ এজন ফ্ৰেণ্ডে, ৰিংকু তালুকদাৰ বুলি কয়, সি ক'লে কি বোলে বাইদেউ আপুনি ইমান টেনশ্যন লৈ আছে, সেইফালেতো আপোনালোকৰ কেমেৰা আছে, যিহেতু সি আমাৰ ঘৰত আহিছিলে, হয়ো হয় সেইফালে কেমেৰা আছিলে। তেতিয়াহে মোৰ মাথাত খেলাইছে যে কেমেৰাটোত চালেইতো গম পোৱা যাব ন মোক কামুৰিছিলে নে মই নিজে পৰি মোৰ তেনেকুৱা হৈছে। তাৰপিছত মই তেনেকৈ চাব নাজানি পেলাই মানুহটো আহিলে, আহোঁতে চালেহি। কিন্তু মানে ডক্টৰৰ তাৰ পৰা অহাৰ পিছতহে মানুহজনে কৈছে, মোক প্ৰথমতে ভয় খুৱাইছিলে বান্দৰে কামুৰিছে বুলি, তাৰপিছতহে কৈছে যে তোক বান্দৰে কামোৰা নাই বা বান্দৰে একো কৰাই নাই,
ওচৰলৈ আহিব পৰা নাছিলে কিন্তু বান্দৰটোক বোলে মইহে হেনো মানে মৰা হেৰিটো আছে মোক কিন্তু বান্দৰটোৱে আচুৰা পিচুৰা নাই সেইটো কওঁতেহে মোৰ মনটো ভাল লাগিছে জানেনে আৰু কালি কথা পাতিছো যদিনো বা ভিডিঅ' বনাইছো যদিনো মোৰ মনটো বহুত এটা ভয় খাই আছিল বান্দৰে আচুৰিছে বুলি তাৰপিছত এতিয়া যেতিয়া মানে কেমেৰাত চাওঁতে কৈছে যে নাই তইহে বান্দৰক মাৰিছ ল'ৰাটো কথাটোৱে মানে সঁচা হ'ল আৰু মানে মোৰটো বাৰু হেৰি হয় সি কোৱা নিচিনাই হ'ল বোলে মোৰ মানে মনৰ এটা ধাৰণা বান্দৰে কামুৰিছে বুলি কিন্তু বান্দৰে কামুৰা নাই মোক সকলোকে কৈছো দেই বান্দৰে মোক নাই কামুৰা কিন্তু মইহে বান্দৰক মাৰিছো আৰু বান্দৰে হেৰি হ'ল মানে বান্দৰৰ ভয়ত মই পৰি পেলাই মোৰ এইবিলাক থেতলা মেতলা খাই পেলাই এই বেঙেনা পুৰা নিচিনা হ'ল কথাটো সিমানেই আৰু যিয়ে নহওক গাটো বহুত ভাল নহয় বহুতখিনি টেষ্ট দিবলগীয়া হৈছে এনেইতো চুগাৰ টেষ্ট কৰিলে আমি এবটল দুবটল তেনেকুৱা সৰু চিচিত দিওঁ ন কিন্তু আজি মোৰ মানে বহুতকেইটা পৰীক্ষা কৰা হৈছে যে তাৰ কাৰণে বহুতখিনি ব্লাড দিবলগীয়া হৈছে আৰু গাটো কিবা অসুস্থ লাগিছে ৰাতি বান্দৰৰ উৎপাতত থাকিব পৰা নাই গম পাইছে গোটেই বান্দৰে মোক কালি ঘেৰি ধৰিছে মানে হেৰি কৰিবৰ কাৰণে জানে ভিতৰত সোমাই যেন মোক মাৰি পেলাব তেনেকুৱা আৰু বান্দৰৰ সঁচাকৈ বহুত উৎপাত হৈছে কি ক'ব কিয় নাজানো আৰু আচলতে খাদ্যৰ হেৰিতে হৈছে তেনেকুৱা নহয়নে বাৰু আৰু বহুতে ক'ব তহঁত চাগে পাহাৰত আছ সেইটো কাৰণে বান্দৰ নহয় সেইটো কথা আগতে বান্দৰ নাহিছিলে এই যোৱা বছৰৰ পৰাহে আমাৰ ইয়াত বান্দৰ আহিবলৈ লৈছে গতিকে আৰুনো কি ক'ম এইখিনিয়ে কথা আছিলে আপোনালোকৰ আশীৰ্বাদত ভগৱানে মোক বচালে আৰু এইখিনি বেমাৰ যাতে একো হেৰি নহয় হাৰ্ট চাৰ্টৰ এনেকুৱা কিবা কিবি বা কিডনী এইবিলাক হেৰি কৰিছোঁ বা থাইৰয়ডৰ এইবিলাক চব চেকআপ কৰিছোঁ আৰু ৰিজাল্টটো কালিলৈ পাম গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ সদায় কওঁ মোৰ দেহাটো যেনেকৈ ভগৱানে ভালে কুশলে ৰাখক বুলি মই নিজকে মানে ভগৱানৰ ওচৰত হেৰি কৰোঁ সকলোকে যাতে তেনেকৈ মই বিচাৰোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই